নমস্কাৰ হৰ হৰ মহাদেৱ বৰ্তমান সামাজিক মাধ্যমত দেখি আছো অগ্নিনাভ মন্দিৰত লৈ দুটা ফৈদত বিভক্ত হৈছে এটা ফৈদে কৈছে যে অগ্নিনাভ মন্দিৰ সঁচাকৈ ইয়াৰ অলৌকিকতা আছে আধ্যাত্মিকতা আছে যে প্ৰমাণ পায় ভক্তসকলে আৰু এছামে কৈছে অগ্নিনাভ মন্দিৰৰ যি গৰাকী বাইদেউ শিখা বাইদেউ তেওঁ এগৰাকী ব্যৱসায়ী মহিলা তেওঁ মন্দিৰৰ নামত ব্যৱসায় কৰিছে মানুহৰ পৰা অনলাইনত পইচা লৈছে মোৰ ফালৰ পৰা মই যিখিনি দেখিছো মই যিখিনি জানিছো তাৰ ফালৰ পৰা এটা ক'ব বিচাৰো প্ৰথম কথা হ'ল এটা বিতৰ্ক হৈ আছে যে অগ্নিনাভ যিটো নাম সেইটো মহাদেৱৰ নাম নহয় এছামে কৈছে হয় এছামে কৈছে নহয় মই এটা কথা কওঁ মহাদেৱৰ ভগৱানৰ আমি যাক আৰাধনা কৰোঁ তেওঁ এটা কথা কৈ দিছো যত জীৱ তত শিৱ মানে সকলোতে শিৱ আছে আমাৰ আত্মাত শিৱ আছে গছ বন আদি কৰি আমি আমাৰ চকু জলৈকে পৰে যি বস্তু দেখোঁ সকলোতে আমি শিৱ আছে আমাৰ সনাতন ধৰ্মক আমি তেনেকৈ শিকোৱা হৈছে আমাৰ সনাতন ধৰ্ম মতে আমি নদীকো মাতৃ জ্ঞান কৰোঁ মাটিকো মাতৃ জ্ঞান কৰোঁ আমি জীৱ জন্তুকো গৰুকো গৰু মাতা হিচাপে মাতৃ জ্ঞান কৰোঁ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ পৃথিৱীৰ কোনো দেশক মাতৃ বুলি কোৱা নাযায় অষ্ট্ৰেলিয়ান মাতা বুলি নকয় আমেৰিকান মাতা বুলি নকয় কিন্তু ভাৰত মাতৃ আমি ইয়াক মা হিচাপে জ্ঞান কৰোঁ হেতুৱে বেলেগৰ লগত আমাৰ পাৰ্থক্য আমি সকলোতে ভগৱান দেখোঁ যে ভগৱানক দুটা তিনিটা নামৰ মাজত আবদ্ধ কৰিব নোৱাৰি কাৰণ সকলোতে যেতিয়া ভগৱান আছে যত জীৱ তত শিৱ সকলোতে যেতিয়া শিৱ আছে মাত্ৰ অগ্নিনাভ নামটো মহাদেৱৰ নাম হয় নে নহয় তাৰটো পিছৰ কথা কিন্তু মহাদেৱটোতো সকলোতে আছে কথাটো হ'ল হেতু আমাৰ আত্মাটো ভগৱান আছে আৰু এটা কথা যিটো কৈছে যে তেখেতে ব্যৱসায় কৰি আছে মই এটা কথা কওঁ তেখেতৰ মই বহুতখিনি ভিডিঅ' চাইছোঁ প্ৰথমবাৰ চাওঁ আচলতে মই নিজেও মহাদেৱৰ ভক্ত এটা কথা দেখি তেখেতে কাকো পইচা বিচৰা নাই অনলাইন সেৱাৰ কথা কৈছে অনলাইন মানে কি প্ৰাৰ্থনাৰ কথা কৈছে আমি কেনেকুৱা এতিয়া মই আপোনাক উদাহৰণস্বৰূপে দেখাই দিছোঁ এতিয়া অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে তালৈ বহুত ভক্ত গৈছে বহুতে যাব পৰা নাই যিসকলে যাব পৰা নাই মই নিজেও যাব পৰা নাই তাৰ কাৰণে মোৰ এজনৰ হাতত কিবা এটা অৰিহণা দি তেওঁ কৈছোঁ যে আপুনি অযোধ্যাত দান পাত্ৰ দি দিব সেইটো কি ভক্তি নহয় নেকি ভাৱেই ভক্তি আপোনাৰ যদি মনৰ অন্তৰত যদি শুদ্ধতা আছে ভাৱত যদি পবিত্ৰতা আছে সেইটোৱে ভক্তি ভাৱেই ভক্তি মানিলে ধান নামানিলে পতান কথাটো এইটো যে অযোধ্যালৈ যাওঁতে বহুত মানুহৰ হাতত যিসকল গৈছে তেওঁলোকৰ হাতত দক্ষিণা দিছে যে শৰাই এখন আগবঢ়োৱাৰ মূল্য দিছে সেই মূল্য তেওঁলোকে গৈ তাত শৰাই এখন দিব ময়ো ধৰি লৈছোঁ যদি নিদিয়ে তেওঁলোকে কি ফল নাপাব পাব যিদিনাই তেওঁলোকে মনৰ পৰা আগবঢ়ালে শৰাই নামত সেই পইচাটো সেইটো ৰামচন্দ্ৰ বা ভগৱানে পাই গ'ল মানুহৰ অন্তৰটো শুদ্ধ হ'ব লাগে আৰু অগ্নিনাভ বাবাৰ মন্দিৰৰ যিগৰাকী শিখা বাইদেউ মহিলা তেখেতে কেতিয়াও পইচা বিচৰা নাই তেখেতে কৈছে যে আপোনালোক আহক ইয়াত সেৱা কৰক ইয়াত যদি আপোনালোকে প্ৰমাণ পায় তেতিয়া আপোনালোকে আহিব আৰু হাজাৰ মানুহ গৈছে আৰু প্ৰমাণ পাইছে আৰু সেইকাৰণেতো গৈছে মানুহবোৰতো মূৰ্খ নহয় কিবা এটা প্ৰমাণ পাব লাগিব আমি কি কওঁ আমি শিলতো ভগৱান দেখা পাওঁ আপুনি যদি শিলৰ আমাৰ শালিগ্ৰাম মূৰ্তি হওক শিৱলিংগ হওক আমি যদি শ্ৰদ্ধাৰে পূজা কৰোঁ ইয়াৰ পৰা যদি পূজা কৰোঁ তাতো ভগৱান সন্তুষ্ট হয় ভগৱান সকলোতে আছে আমি মঠ মন্দিৰ যাবলৈ দৰকাৰ নাই আমি ঘৰতে যদি বিচাৰোঁ ভগৱান আহিব সকলোৱে পলাদ চৰিত্ৰ নাটকখন বা ভাওনাখন চাইছে যেতিয়া পলাদৰ পিতৃ হিৰণ্যকশিপুৰে তেতিয়া পলাদক কৈছিলে যে তোৰ ভগৱান ক'ত আছে তেতিয়া তেওঁ ক'লে যে সকলোতে আছে তেতিয়া হিৰণ্যকশিপুৰে এটা কথা ক'লে যে এই খুঁটাটোতো আছে নেকি পলাদে বিশ্বাসত ক'লে যে এই খুঁটাটোতো আছে যেতিয়া পলাদৰ পিতৃয়ে খুঁটাটো ভাঙি দিলে তাৰ পৰা সকলোৱে গম পায় নৰসিংহ ভগৱান ওলাই আহিলে হেতুৱে মেইন কথা যে ভগৱান আমি য'তে বিশ্বাস কৰোঁ ততে ভগৱান পাম আৰু আমি ভগৱানক যি হিচাপে বিচাৰোঁ সেই হিচাপে পাম এইটো ভাগৱতত লিখা আছে যে আমি ভগৱানক কি হিচাপে বিচাৰোঁ
ৰাধাই শ্ৰীকৃষ্ণ কি হিচাপে বিচাৰিছিলে তেওঁ নিজৰ প্ৰেমিক হিচাপে পালে কংসই কি হিচাপে বিচাৰিছিলে ভগৱানক শত্ৰু হিচাপে তেওঁ শত্ৰু হিচাপে পালে আচলতে ভগৱানক আমি যি হিচাপে বিচাৰো সেই হিচাপে পাব আৰু এনেই কিবা এটা বস্তু বিতৰ্কৰ মাজলৈ আনিব নাপায় অগ্নিনাভ বাবাৰ মন্দিৰত কোনো ব্যৱসায় হোৱা মই দেখা নাই আৰু তেওঁ হিন্না হৰাই বস্তুখিনি থাকি গৈছে তাৰ ফলতো কৈছে যে আপোনালোকে হৰাই নানিব অনলাইন যদি কিবা ভক্তিভাৱত দিব বিচাৰে আপুনি দিব পাৰে আৰু মোৰ ফালৰ পৰাও অগ্নিনাভ বাবাৰ যিগৰাকী বাইদেউ তেখেতক মই অনুৰোধ আপুনি কি কৰিছে মই সেইটো নাজানো মোৰ ফালৰ পৰা অনুৰোধ দান দক্ষিণা যথেষ্ট উঠিছে সেইখিনি আপুনি এটা কাম কৰিব পাৰে আৰু মোৰ মতে আপোনালোকক তালে প্ৰসাদ বা যিসকলে হৰাই লৈ যায় বহুত বস্তু আপুনি হৰাই আগবঢ়াব নোৱাৰে আপুনি এটা কাম কৰিব পাৰে আপোনাৰ কাষত থকা বহুত অনাথ আশ্ৰম আছে বা বৃদ্ধাশ্ৰম আছে তাত আপোনালোকে ডনেট কৰিব পাৰে আৰু বহুত খাবলৈ নাপায় বহুত মানুহ ৰাস্তা পদপথাত পৰি থাকে তেওঁলোকক দিব পাৰে আৰু বহুত পইচা উঠিছে আহে ভক্তই দিয়ে সেই পইচাখিনি আপুনি আমাৰ শিক্ষাখণ্ডত ব্যৱহাৰ কৰিব পাৰে আপুনি যদি এখন স্কুল খোলে নাজিৰাতে হওক বা কতে হওক যে তাত দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীখিনিয়ে তাত পঢ়িব পাৰিব বিনামূলীয়া আপুনি সেইখিনি কাম কৰিব পাৰে গঠনমূলক কাম কৰিব পাৰে সেইখিনি যদি কাম কৰে তাত যিসকলে অৰিহণা আগবঢ়ায় তেওঁলোকেও ফল লাভ কৰিব আপুনিও ফল লাভ কৰিব আপুনি কৰিছেনে নাই কৰা নাজানো যদি কৰা নাই এইখিনি কাম কৰিব পাৰে মোৰ ক'বলগীয়া এইখিনিয়ে হৰ হৰ মহাদেৱ